वेलकम टू माय यूट्यूब चैनल आरके ब्लॉग्स। आज बरषुण दिছিলে কি কৈছা সদাৰ কি কৈ আছা? এই আমাৰ পাপু কিবা কৈ আছে পাপু কি কৈ আছা? কি পোনপ্ৰথমে সকলোকে পবিত্ৰ ৰাখি বন্ধনৰ শুভেচ্ছা জনালোঁ। সকলো ভালে থাকক। ওলাই আহিছিলোঁ এই গাঁৱত থকা যিটো মানে কি পৰিৱেশ মজাই একদম মজা বেলেগ। এই চক এই শিৱজাল আৰু নদী হয়, বেংনৈ বুলি কয় নদীটো। আৰু চাওক আপোনাৰ এটা বস্তু দেখাই আছোঁ, এইটো বস্তু খাই পাইছে নাই বা? চাব দেই গাইছ, হেলাম বুলি কয়। সৰুতে তামাম খাইছিলোঁ আবু। নদী হয় আৰু আপোনালোকক দেখাই আছোঁ মই বস্তু ইণ্টাৰেষ্টিং একদম। ওলাই আহিলোঁ, ইয়াতে আমি তামাম গা ধুইছিলোঁ আগতে বেংনৈ। এতিয়া খান্দি কিনে অলপ বেলেগ কৰি দিছে। আৰু শিৱজাল চাওক আপোনালোকে মাছ মাৰি ইয়াত মানে গাঁৱত যিটো আহি কিনে পৰিৱেশ না মজাই বেলেগ। আৰু সেউজীয়া ধাননি বৰ্তমান ৰুইছে আৰু টাইম লাগিব, ডিচেম্বৰ মানত হ'ব নেকি, 2 মাহ চিষ্টেমত হ'ব। যিটো পৰিৱেশ না শিৱজালৰ, মই একচুৱেলি মাৰি পোৱা নাই বাৰু। এই এদিনমান হেৰি কৰিছিলোঁ, বেছি ইমান এটা হেৰি কৰি পোৱা নাই। যেনেকুৱা কষ্ট হয় না এখন ডাঙাত। এই শিৱজালৰ মেইন মানুহ বাপু ইয়াৰ এখন আছেই শিৱজাল, সদায় সি শিৱজালত হৈ থাকে। শিৱজালৰ মই প্লেচটো দেখাম বাৰু আপোনালোকক। গাঁৱলীয়া পৰিৱেশ আমাৰ মন্দিৰটো, এইটো আমাৰ মন্দিৰ। ইফালে এইটো নেশ্যনেল হাইৱে, এইখিনিত এইটো দেখিছে যে ঘৰটো, এইটো চাইডতে নেশ্যনেল হাইৱেটো। মানে যিটো পৰিৱেশ না একদম মজা। আৰু ইয়াতে মানে আগতে গছ গছনি বহুত আছিলে, এতিয়া এইটো ৰাস্তাটো হৈ গ'ল, বনাই আছে। বাৰিষা ছিজন কাৰণে মানে কি ৰাস্তাটো অফ কৰি হেৰি কৰি থৈ দিছে। এই গছ গছনি কাটিলে এইটো অলপমান মানে কি আৰু বেছি ৰ'দ পৰা কিবা কিবি লগা হৈ গৈছে। তেনেহ'লে আগতে বহুত ভাল লগা আছিলে। আৰু ইয়াত দেখিছে নাই ধাননি, আপোনালোকে চাওক সেউজীয়া। কি হ'ব এয়া বগৰী কাটিলে না? এতিয়া ধুনীয়া ধুনীয়া বগৰী আছিলে, এইবিলাকত কাটিলে। আগত যদি ক'ৰবাত 2-এডাল পাওঁ বাৰু দেখাম বাৰু আপোনালোকক। ইয়াতে এনেকুৱা বগৰী আছিল না আগতে, আহিয়ে মজা লাগে মানে। এতিয়া এইবিলাক বগৰী জগৰী কাটি দেখাই আছোঁ মই শিৱজাল কেনেকৈ মাৰে। বস্তুটো পেলাবলৈ বতাহ দিছে বাৰু, জালটো যাব, কিন্তু মই দেখাই আছোঁ এই বস্তুটো ইয়াৰ পৰা এৰাই দিব লাগিব। দেখাই আছোঁ, ইয়াত উঠি লওক, পেলাই দিব নোৱাৰা, মানে বতাহ দি আছে না, সেইটো কাৰণে এইডাল ধুনীয়া পেলাই দিয়াৰ পিছত তাতে পৰিল। ধুনীয়াকৈ এইটো এৰি দিলোঁ। আৰু এইডাল আছে, এইডাল টানি কিনে আকৌ উঠাব লাগে। উঠাই কিনে ইয়াত ধুনীয়াকৈ উঠি যাব, ইয়াত যাব পৰা সুবিধা আছে। ইয়াত ধৰি ল'ব, জালটো ধুনীয়াকৈ টানি কিনে মাছ উঠাব পাৰি ধুনীয়াকৈ। একদম আল্টিমেট। এইবিলাক ফিল মানে কি বেলেগত নাপায় আপোনালোকে, গাঁৱত পাব। গাঁৱত মানে যিটো মানে ফিলিং নাই, এতিয়া ধুনীয়া বতাহ দি আছে, মানে যাওঁ যিটো ফিলিং সেইটো আপোনালোকে বেলেগত ক'তো নাপায়। ইয়াত মানে কি যিটো মানে সুবিধা, সেউজীয়া পথাৰ, সেই নদীৰ ওচৰতে ভিউ চাওক আপোনালোকে। ইয়াতে মানে ৰুই আছে, আপোনালোকৰ ফালে কি বুলি কয় নাজানো, আমাৰ ফালে ইয়াত ৰোৱনী বুলি কয়। ৰুই আছে তেনেকৈ মানে কি আৰু ভুই ৰোৱা বুলি কয় বা পায়াক ৰোৱা বুলি কয়। চবৰ ফালে বেলেগ বেলেগ, আমাৰ ইয়াত বেলেগ, ক'ৰবাত বেলেগে বেলেগ ক'ব পাৰে। তেনেকুৱা আৰু ভাল লাগে, আল্টিমেট ফিল। ইয়াত কেতিয়াবা ফুৰিব আহিব পাৰে আপোনালোকে, মানে ৰিলেক্স কৰিব খুজিলে ৰিলেক্স যাব পাৰে। ধুনীয়া বতাহ দি থাকে, শান্তি বহিব পাৰে। আৰু জেগাটো ভাল, ৰাস্তা বনাই আছে। আৰু বাৰিষা কালত হৈ দিছে বাৰু। আৰুতো আমাৰ আৰু আহিব পাৰে। মানুহবিলাকে ইমান কষ্ট কৰি এটা খেতি মানে কষ্ট কৰি ৰোৱে না, এই কিছুমান মানুহৰ কাৰণে মানে বুজি নাপায়। এই চাওকচোন, ছাগলী এৰি দিছে ইয়াত, ইমান ধুনীয়াকৈ বেৰ দি দিছে, তথাপিও ইয়াৰে মানুহবিলাকে মানে একদমেই চাওক এইবিলাক দেখিছেনে, এইবিলাক বুজি নাপায়। মানে আছে কিছুমান কৈছোঁ, ইমান কষ্ট কৰি মানুহবিলাকে ৰোৱে, মানে পইচা খৰচা কৰি দিনে ৰাতিয়ে মানে কি একদম ৰ'দত, তথাপিও এইবিলাক মানুহে এটা এৰি দিয়ে ৰাস্তাত। ইমান বেয়া কৰিছে, কেনেকৈ খাই আছে, দিনটো খবৰ নাই, কিবা নাই। হয়, কিন্তু মইতো বগৰী এজোপা আছে বাৰু, মই দেখাই আছোঁ। এইজোপা চাওক,
সৰু আছে বাৰু, এতিয়া নালাগে, বহুত টাইম আছে। এটা লাগিছে নেকি? নাই নাই নাই, ইয়াতে মানে ইমান আছিলে নে, কাটি দিলে, এইযোৰ ঠানি আছিলে চাগে, তেনেকৈ হ'ল অলপ বগৰী গছ। হেৰি বেয়া হৈ গ'ল না, নাই নাই, কাটি দিয়ে না পানী ফুল হোৱাৰ পিছত। এইবিলাক ইয়াতে চিষ্টেম দেখিছা নাই, মাছৰ এটা এটা নিজৰ মানে এৰিয়া, যেতিয়া শুকাই যায় তেতিয়া মানে মাছ মৰা হয় ইয়াত। আপোনালোকে কি আল্টিমেট সেউজীয়া পথাৰ আৰু ভিউজ চাব আপোনালোকে। এই আমাৰ নেশ্যনেল হাইৱেটোৰ ওচৰত আছে NH-15 হাইৱে। একদম আপোনালোকে ইফালে য'ত যাব পাৰে, একদম অৰুণাচল ক'ত যায় কি যায় একদম গুচি যাব পাৰে, তেনেকুৱা ৰাস্তা আছে। আৰু ওচৰ হয়, এতিয়া চলি আছে গাড়ী। আৰু নাৰিকলী শিৱ মন্দিৰ জানে, ধৰ্মৰ চাহ গয়া ৰুই আছে মানুহে, খেতি কৰি আছে। পাই বুলি কয় আপোনালোক ক'লে এনেকুৱাতে ইয়াতে জুৰিন লৈছে, খানা খাইছে ইয়াত। মানে যিটো ফিল নাই ইয়াৰে মজা, আৰু ইয়াতে গছৰ তলত বহি কিনে ধুনীয়াকৈ খোৱা লোৱা কৰি আছে মানুহে। আৰু ইয়াৰ ৰুই আছে, ঠাণ্ডা পৰিৱেশ বাৰু আজি, মানুহবিলাকে অলপ কষ্ট পোৱা নাই, এটা বতাহ দি আছে। আমাৰ ৰ'দ চাওক, এই খেতিৰ এই কঠীয়া নি আছে, একদম আপোনাৰ চাওক কঠীয়া নি আছে, আগত ৰুই আছে, এতিয়া কঠীয়া নি আছে তালৈ। মানুহ কিমান কষ্ট কৰে, মানুহ তাতে যদি গৰু ছাগলীয়ে খাই কেনেকুৱা কষ্ট, মানুহে বহুত বেয়া লাগে না, সেইখিনি মানুহ বুজি পাব লাগে। কিমান কষ্ট কৰি নি আছে। আজি বাৰু গৰম নাই, মানে ৰ'দ দিয়ে, বহুত ইমান এটা নাই। আৰু এটা বস্তু চাওক, ভেড়া ছাগলী দেখিছে আপোনালোকে, দেখাই নে নাই বাৰু ভালকৈ? আৰু কঠীয়াবিলাক থৈ দিছে, যাতে বেয়া নহয়, মৰি নাযায় মানে, সেইটো কাৰণে ধুনীয়াকৈ থৈ দিছে। পৰিৱেশটো চাওক, ইয়াতে ইমান গছ গছনি বহুত কাটিলে বাৰু, এতিয়া হ'লেও আছে কিছুমান চাই লওক আপোনালোকে। মানে যিটো ফিল পাই আছোঁ না, বহুত দিনৰ মূৰত, বহুত বছৰ, কিমান ধৰক অহাই নহ'লে একবছৰমান, আমি একবছৰমান অহাই নাছিলোঁ, আহিলোঁ আজি। সকলোবিলাক বেলেগ বেলেগ কামত ব্যস্ততা থাকে, এনেকৈ লগ হোৱাৰ চান্স নাপাওঁ, আজি পাই গ'লোঁ গোটেইকেইটা। এওঁলোকৰ তেনেকৈ ওলাই আহিলোঁ, আৰু দুজনমান আছিল আৰু গুচি গ'ল, আজি অহা কথা আছিলে, ভাল লাগিছে। সেইটো মন্দিৰ বৰষীয়া হোৱা দেখাম বাৰু আপোনালোকক মাঘৰ ডবত, মই সেইটো দেখাম যদি মানে সময় সুবিধা মিলে, দেখাম। খেতি পথাৰখন চাওঁ আপোনালোকে, আৰু চাওক আমাৰ এইটো বেং নৈ, এইবিলাক হৈছে খৰা দেখিছেনে, এইটো এটা যেতিয়া মানে পানী শুকাই যায় না ইয়াত, তেতিয়া ইয়াত মাছ মৰাৰ কাৰণে মানে কি আৰু মানুহবিলাক সুবিধা হয়, চবে বেলেগ বেলেগ ৰাখি থৈ দিয়ে মানে ইয়াত, এতিয়া মাছ মাৰিবৰ কাৰণে সুবিধা। চবৰে ডাক চিষ্টেম আৰু বোলে এইটোত মানে কোনোবাই খান্দিছে, সেইটোত কোনোবাই খান্দিছে, চবৰে জেগা আছে। কিছুমানৰ দেই, প্ৰায়ভাগ মানুহ নহয় বাৰু, ধুনীয়া। আৰু এটা দেখাই আছোঁ, এই পানী ফুল হৈ গৈছে, মানুহ মানে খেতিৰ পানী ফুল হৈ যোৱাৰ কাৰণে মানে ৰুবৰ কিছুমানে পৰা নাই দ জেগাত, সেইটো কাৰণে ইয়াত খান্দি দিছে ধুনীয়াকৈ। চাওক আপোনালোকে, মই ইয়ালৈ ৰানিং কৰিছিলোঁ, পৰা হৈ কিনে এইটো হাইৱেটো কৈছোঁ আপোনালোকৰ অলপ আগত। আৰু মানে আমাৰ পথাৰখন বহুত ডাঙৰ হয়, এইখন বহুত মানুহ খেতি কৰা হয়, এই সিমূৰৰ পৰা ইমূৰৰ হয়, বহুত আছে, বহুত খতম কৰিব নোৱাৰে, আপোনাৰ নিজে আমনি লাগি যাব ইমান খোজকাঢ়িবৰ কাৰণে, বহুত ডাঙৰ হয়। আমাৰ এইটো মন্দিৰ
এইটো এটা মন্দিৰ মানে গাঁৱৰ যিবিলাক চুবুৰীবিলাক বেলেগ বেলেগ না সেই চিষ্টেমৰ মন্দিৰ আছে কিছুমান ৰাজহুৱা মন্দিৰ আছে তাতে ৰোৱনীবিলাক ভাত বনাই আছে তেনেকৈ দেখা পাব পাৰে নাচ কৰিছে কৈছে আমাক নেদেখাওঁ কৈ দিছে মানে নেদেখাওঁ ৰাইজলৈকে দেখাই দিছোঁ বেয়া নাপাব দেই মই খেতি বাতিৰ কাম কৰি আছে না বেলেগ চিষ্টেম কাম কৰি আছে ন কাম কৰিয়ে খাই আছে কষ্ট কৰি মজা চাওক ক'ত উঠিছে ই কেমেৰামেন আমাৰ দেই কেমেৰামেনে ভিডিঅ' দি লৈছে তাত ইমান টাইমে ই কেমেৰা কৰি আছিলে এই শ্ৰদ্ধাৰ অৰ্থাৎ মানে পাপু আমি মানে মাতোঁ আৰু ইয়াক মৰমত কেমেৰামেনি কেমেৰা কৰিছিল এতিয়া অলপমান বোলে ভিডিঅ' দি লৈছে কি বতাহ কেনে ফিল গাইছ মোৰ ভিডিঅ'টো ভাল লাগিছে যদি লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব সকলোৱে আৰু সকলোৱে শ্বেয়াৰ কৰি দিব ছাপোৰ্ট কৰিব আগলৈ আপোনালোকৰ ভিডিঅ' এনেকৈ বনাই যাব চেষ্টা কৰিম মানে মই ভিডিঅ' দিব টাইম পোৱা নাই একচুৱেলি ডিউটিৰ কামৰ কাৰণে অলপ লেট হ'ল সেইখিনি ভিডিঅ' দিব পৰা নাই মোটামুটি এমাহমান হ'ল ভিডিঅ' দিব পৰা নাই আজি ভাবিলোঁ এটা ভিডিঅ' বনাই ঘৰতো আহিলোঁ এনেকুৱা এটা ভিডিঅ' বনালোঁ আৰু আগলৈ এনেকৈ আপোনালোকক ছাপোৰ্ট কৰি থাকিলে মই এনেকৈ ভিডিঅ' বনাই যাম থেংক ইউ গাইছ ধন্যবাদ